ডাউন পেমেন্ট অকল 50000 দিলে আহি যাব 50000 এখন গাড়ী 50000 টকা ডাউন পেমেন্ট দিলে লৈ যাব পাৰিব নে ডাউন পেমেন্ট 1 লাখ টকা দিব লাগিব এখনত এখন ডকুমেন্ট ট্ৰান্সফাৰ কৰি দিব অল এভৰিথিং পাই যাব দাম 6,30,000 1 লাখ টকা ডিপি দিলে আহি যাব ওকে এখন পেট্ৰল এখন ডিজেল এখন ডাউন পেমেন্ট কিমান দিব লাগিব প্ৰথমে এটো অকল 50000 ডাউন পেমেন্ট দিব লাগিব প্রাইস 230 অশোক লেল্যান্ড পাটলান 14 ফুটি বডি হয় 4 টন পাসিং হয় ডাউন পেমেন্ট আপনার 1.5 লাখৰ পৰা 2 লাখৰ ভিতৰত দিলে আহি যাব এখন কাগজ পাতি সব আপডেট কৰি দিব কমপ্লিট পাই যাব নেক্সট আমি এফালে যাম এফালে পৰা আহিম এখনকে এফালে যদি আপুনি এখন কমাৰ্শিয়াল গাড়ী বিচাৰি আছে তেতিয়ালে আপুনি কৰ পৰা লব আপোনাৰ বাজেটটো কিমান বা আপুনি কোনটো ডিলাৰৰ পৰা লব বা কোনখন ডিস্ট্ৰিক্টৰ পৰা লব কথা হল এটো 2 নম্বৰ হৈছে এতিয়া আপুনি কমাৰ্শিয়াল গাড়ীখন লব আপুনি ফিক্স কৰিলে মই গাড়ী এখন লম পইচা মোৰ ইমান কিটা আছে আৰু এই পইচা কিটা দি মই গাড়ী এখন লব পাৰিম নে নোৱাৰিম এখন কমাৰ্শিয়াল গাড়ী এটা কথা হল কমাৰ্শিয়াল বুলি কোৱা লগে পেসেঞ্জাৰো আছে কমাৰ্শিয়াল বুলি কোৱা লগে আপোনাৰ মালটনা গাড়ীও আছে আপোনাৰ কমাৰ্শিয়াল এতিয়া আপুনি ধৰক মালটনা গাড়ী এখন বিচাৰি আছে বা বয় বস্তু কহিওৱা গাড়ী এখন আপুনি বিচাৰি আছে আৰু সেইখন গাড়ী পাব আপোনালোকে একে মটৰছ আৰু এই দাদাজনৰ তাত পাব আৰু এই দাদাজনৰ ডিলাৰটো হৈছে গুৱাহাটী এই লালমাটি হিৰো ডিলাৰটো একেবাৰে কাষতে একে মটৰছ তেওঁলোকৰ ইয়াৰ পৰা আপুনি গাড়ী ল'ব তো আপোনাৰ বাজেট কম তো গাড়ীবিলাকৰ প্ৰাইচ বিলাক কেনেকুৱা সেইখিনি কথা জানিব লাগিব উইথ তেওঁৰ পৰা গাড়ী কিনিব ডকুমেন্ট ট্ৰান্সফাৰ কৰি দিব নে নিদিয়া কিয়নো আপুনি বিভিন্ন ডিস্ট্ৰিক্টত গাড়ীখন চলাব মই আপোনাক সুধিব বিচাৰিছো প্ৰথমতে আপোনাৰ নামটো কওক নমস্কাৰ হয় মোৰ নাম আব্দুল ৰহমান হয় যেহেতু আপোনাৰ ডিলাৰটো লালমাটি গুৱাহাটী হয় আপোনাৰ তাত গাড়ীবিলাক কেনেকুৱা গাড়ীবিলাক এবিলাক সব আপোনাৰ অকশনৰ টানা গাড়ী হয় কিছুমান গাড়ী ভাল থাকে কিছুমান গাড়ী বেয়াও থাকে এটো মিছা নহয় ওকে সঁচা কথা যেটো ফ্ৰেশ গাড়ী হেতু আমাৰ ডিলাৰত আহে হয় যিবিলাক বেয়া গাড়ী হেবিলাক আমি নলয় মানে চাই চিন্তি গাড়ীবিলাক লোৱা হয় হয় তাৰে পিছত গাড়ীবিলাকৰ যদি কিবা কাম থাকে আমি কমপ্লিট ক্লিয়াৰ কৰি ৰেডি কৰি কাস্টমাৰ হাতত দি দিও ওকে তাৰে পিছত কাস্টমাৰৰ কিবা কমপ্লেইন থাকিলে আমি বস্তুটো কৰাই দিব কাৰণে চেষ্টা কৰো ওকে এটা কথা হল ধৰক আপোনাৰ পৰা গাড়ী এখন যদি লৈ যায় মানুহজন বিপদত পৰিব নেকি একো বিপদত নপৰে অসুবিধা হলে ফোন কৰিলে হল কোনো অসুবিধাই নাই হয় কোনো ৰাস্তাতে প্ৰবলেম নহয় গাড়ী লৈ যে ঘৰত যাই পাব হয় চলাব পাৰিব হয় কোনো প্ৰবলেম নাই ব্যৱসায় লগাব পাৰিব ব্যৱসায়ত লগাব পাৰিব কোনো ডাউট থাকিলে আমি ওয়াৰেন্টি দি দিম গাড়ীখনৰ ওয়াৰেন্টি দি দিব কথা হল হেতুৱে মই তেখেতৰ পৰা উলিয়াব বিচাৰিছো যে আপুনি গাড়ীখন লৈ যাব যে আপুনি বিপদত পৰিব নেকি সবতকৈ ডাঙৰ কথা হৈছে হেতু যে দাদাজনে কৈছে যদি আমাৰ পৰা গাড়ী কিনে বেছি যদি সন্দেহ হয় আমি ওয়াৰেন্টি পিৰিয়ড দি দিম ডকুমেন্ট ট্ৰান্সফাৰ কৰি দিব না আপুনি গাড়ীখনৰ যোনটো প্ৰাইস মই কলো হয় যিমান কিটা গাড়ীৰ দাম কলে এটো প্ৰাইসৰ ভিতৰত আপুনি ডকুমেন্টস থাকে 4টা কাগজ ক্লিয়াৰ পাব প্লাস ট্ৰান্সফাৰ পাব কিন্তু এতিয়া আপোনাৰ নতুনকে 15 বছৰৰ ট্যাক্স নতুন সিস্টেম কৰিছে চৰকাৰৰ পৰা ওকে যিকোনো গাড়ী আপুনি যদি 2 টনৰ তলত যদি গাড়ীবিলাক লয় হয় 2 টন পাসিংৰ তলত এইবিলাক আপোনাৰ 15 বছৰ ট্যাক্স দিব লাগিব ওকে সেই পইচাটো আপোনাৰ কাস্টমাৰে বহন কৰিব লাগিব ওকে এটো ডিলাৰৰ পৰা নিদিয়ে হয় আপোনাৰ ডিলাৰৰ পৰা কাগজখিনি আপডেট কৰি ট্ৰান্সফাৰ কৰি দিব ওকে ধৰি লওক গাড়ীখনৰ বয়স আপোনাৰ 2 বছৰ হৈছে তেতিয়ালে 13 বছৰৰ ট্যাক্সটো দিব লাগিব মানে আলটিমেটলি আপোনাৰ 15 বছৰ মিলাব লাগিব জিটো কিমান আহিব প্ৰাইস জিটো এটো আপোনাৰ হল 2022 ৰ গাড়ী হয় 2023 ৰ গাড়ী হয় 2023 ৰ গাড়ী আপোনাৰ এখন গাড়ী আহিব 290 আৰু ডাউন পেমেন্ট অকল 50000 দিলে আহি যাব 50000 এখন গাড়ী 50000 টকা ডাউন পেমেন্ট দিলে লৈ যাব পাৰিব নেক্সট আৰু এখন আছে জিটো এখন আছে 2022 ৰ গাড়ী ওকে 22 ৰ মানে 19 ৰ গাড়ী 19 ৰ ডিজেল ভাৰ্সন এটো ওকে ডিজেলৰ গাড়ী এখন পেট্ৰলৰ এখন ডিজেল এখন ডাউন পেমেন্ট কিমান দিব লাগিব প্ৰথমে এটো অকল 50000 ডাউন পেমেন্ট দিব লাগিব প্রাইস 230 ডকুমেন্ট ট্ৰান্সফাৰ ওকে ক্লিয়াৰ হৈ যাব নেক্সট এখন আছে টেম্পো 2023 ৰ গাড়ী ওকে অকল 14 মাহ হৈছে হয় গাড়ীখনৰ দাম হ'ব 2,30,000 ডাউন পেমেন্ট নহয় এখন গাড়ী ফাইনান্স নহব কেছত ল'ব লাগিব সুপ্ৰ 2022 ৰ গাড়ী ওকে 3,50,000 টকা ডাউন পেমেন্ট কিমান দিব লাগিব ডাউন পেমেন্ট 50,000 দিলে আহি যাব সুপ্ৰত হয় নেকি নেক্সট আছে যোদ্ধা আছে এটো হয় 2022 ৰ গাড়ী ওকে আপোনাৰ গাড়ীখনৰ দাম হ'ব 6,10,000 ডাউন পেমেন্ট 1 লাখ টকা দিব লাগিব এখনত ডকুমেন্ট ট্ৰান্সফাৰ কৰি দিব অল এভৰিথিং পাই যাব ওকে নেক্সট আৰু আছে গাড়ী এফালে আহক তো আৰু মানে জিটো মানে বহুত আছে দেখোন আপোনাৰ তাত জিটো আছে জিটো পাই যাব এখনৰ দাম কিমান এখন 2024 ৰ গাড়ী জিটো অকল 3 লাখ টকা দাম 50,000 টকা দিলে আহি যাব ওকে নেক্সট আপোনাৰ ইন্ট্ৰা V30 হয় 2023 ৰ গাড়ী হয় 6,30,000 টকা দাম 6,30,000 1 লাখ টকা ডিপি দিলে আহি যাব ওকে নেক্সট এফালে আছে আপোনাৰ এখন অশোক লেল্যান্ড পাৰ্টনাৰ 2023 ৰ গাড়ী ওকে
অশোক লেল্যান্ড পাটলান 14 ফুটি বডি হয় 4 টন পাসিং হয় গাড়ীখনৰ দাম হ'ব আপোনাৰ 9,50,000 টকা ডাউন পেমেন্ট আপোনাৰ 1.5 লাখৰ পৰা 2 লাখৰ ভিতৰত দিলে আহি যাব এখন কাগজ পাতি সব আপডেট কৰি দিব কমপ্লিট পাই যাব এফালে আছে ইন্ট্ৰা V30 হয় ইন্ট্ৰা V30 আপোনাৰ এইখন গাড়ী 2022 ৰ ওকে 6,10,000 টকা দাম ডাউন পেমেন্ট 90,000 টকা দিলে আহি যাব এখনৰ আপোনাৰ কাগজ পাতি অল এভৰিথিং ক্লিয়াৰ পাই যাব নেক্সট আমি এফালে যাম এফালৰ পৰা আহিম এখনকে এফালে দুখন মানে জিটো আছে মানে এবাৰ জিটো সব মানে জিটোই এখনৰ কক প্ৰাইস এখন আপোনাৰ 2022 ৰ গাড়ী হয় অকল 250 দাম ডাউন পেমেন্ট 50,000 দিলে আহি যাব 50,000 টকা এখন ডাউন পেমেন্ট নেক্সট আৰু এখন আছে জিটো এখন 2021 ৰ গাড়ী হয় এখনৰ দাম 2,40,000 টকা ডাউন পেমেন্ট অকল 50,000 দিলে আহিব ডকুমেন্ট ট্ৰান্সফাৰ ক্লিয়াৰ পাই যাব ওকে নেক্সট আৰু এখন আছে জিটো 2022 ৰ গাড়ী ওকে 250 50,000 দিলে আহি যাব ওকে মই বডিটো দেখুৱাব বিচাৰিছো চাওক আপোনালোকে বডিটো হয় বডি আছে চাওক বডি ভিতৰত চাওক ওপৰত দেখা দে বডি চাওক দেখিছে জিটো বডি দেখিছে একদম মজা হৈ আছে মাত্ৰ 50,000 টকা ডাউন পেমেন্ট আৰু এখন গাড়ী বডিটো দেখুৱাই দিয়া হয়তো মানুহে ক'ব পাৰে বডি বেয়া বুলি চাওক বডি দেখুৱাই দিয়ক 50,000 টকা ডাউন পেমেন্ট দেখিছে এইখনো আপোনালোকে চাই লওক 50,000 টকা ডাউন পেমেন্ট বডি চাই লওক গাড়ী দেখিছে ধুনীয়া হৈ আছে তো নেক্সট এখন আছে ইউদ্ধা 1700 2023 ৰ মডেল হয় 6,30,000 টকা দাম 6,30,000 1 লাখ টকা ডাউন পেমেন্ট দিলে গাড়ীখন ওলাই যাব ওকে ডকুমেন্ট ট্ৰান্সফাৰ লগত নেক্সট ক্লিয়াৰ পাই যাব ইন্ট্ৰা V30 এখনৰ প্ৰাইস কিমান আহিব 2023 ৰ মডেল 2023 ৰ 630 ডাউন পেমেন্ট 1 লাখ টকা দিলে আহি যাব 1 লাখ টকা তো নেক্সট এখন ইন্ট্ৰা V30 2022 ৰ 6,10,000 টকা দাম 6,10,000 1 লাখ দিলে আহি যাব 1 লাখ টেম্পো আহি গল এখন টেম্পো আছে হয় এখন টেম্পো কিমান আহিব এখন আপোনাৰ পিয়াজিও এপি বুলি কয় হয় 2021 ৰ গাড়ী হয় আপোনাৰ গাড়ী কাগজখিনি আপডেট কৰি ট্ৰান্সফাৰ কৰি গাড়ীখনৰ দাম হ'ব 140 2021 ৰ গাড়ী আপাচি আপোনাৰ 2023 ৰ মডেল হয় অকল দাম 1,05,000 টকা 1,05,000 অল এভৰিথিং পাই যাব তাত ওকে নেক্সট এখন 2023 ৰ মডেল হয় অকল 16 মাহ হৈছে গাড়ীখনৰ দাম হ'ব অকল 95 আৰু গ্ল্যামাৰ আছে 2021 ৰ গাড়ী হয় এইখনৰ দাম হ'ব অকল 52,000 ওকে এখন তিনিখন হেৰি আছে এন্ট্ৰকে আছে হ'বলা না এখন দিও হয় এখন এন্ট্ৰকৰ দাম কিমান আহিব এন্ট্ৰক এটো 2024 ৰ মডেল হয় অকল গাড়ীখনৰ দাম আহিব 75,000 আৰু এখন আছে আপোনাৰ 2022 ৰ হয় অকল আহিব 70 ডকুমেন্ট ট্ৰান্সফাৰ কৰি দিব ক্লিয়াৰ পাই যাব আৰু এখন আছে আপোনাৰ ডিও 2022 ৰ হয় অকল দাম 55,000 55,000 টকা হয় সকলোখিনি গাড়ী আপোনালোকক দেখাইছোৱে আৰু এই গাড়ীখিনি ভিতৰত যদি আপোনালোকৰ যদি পছন্দ হৈছে তেতিয়া হলে আপোনালোক আহিব গুৱাহাটী একে মটৰছ লালমাটি আৰু ইয়াতে আপুনি পাই যাব আপোনালোকৰ কমাৰ্চিয়েল বাহনখন গতিকে ভিডিওটো যদি চাই ভাল পালে লাইক কমেন্ট শ্বেয়াৰ কৰিব আৰু ভিডিওটো ক'ৰ পৰা চাই আছে তো আপোনালোকে কমেন্ট কৰিব নাপাহৰিব ধন্যবাদ